নমস্কাৰ। আজি মই আপোনালোকলৈ অতি সোৱাদ লগা মিঠাইৰ ৰেচিপি এটা লৈ আহিছোঁ। এয়া দেখিছেনে? আপোনালোকে কিহেৰে বনাইছোঁ ধৰিব পাৰিছেনে? একেবাৰে খুব বেছি সোৱাদ লগা মিঠাই। আপোনালোকে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব। এই মিঠাইটো মই বনাইছোঁ পিঠাগুড়িৰে। এয়া দেখিছে কিমান ধুনীয়া হৈছে। আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই মিঠাইটো বনাবলৈ গেছত কেৰাহী এখন দি দিছোঁ। ইয়াতে মই এচামুচ ঘি দি দিছোঁ। গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰখাব। মিঠাইটো বনাম মই আজি পিঠাগুড়িৰে। এয়া মই এবাটি পিঠাগুড়ি লৈছোঁ। পিঠাগুড়িখিনি ল' টু মিডিয়ামত ভাজি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। এইদৰে আপোনালোকে ল' টু মিডিয়ামত কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ ভাজি ল'ব। এই মিঠাইটো আপোনালোকে আলহী আহিলে তৎক্ষণাত বনাই খুৱাব পৰা মিঠাই। বেছি সময় নালাগে আৰু বেছি বস্তুও নালাগে। এয়া মই ল' টু মিডিয়ামত পিঠাগুড়িখিনি একেবাৰে ভালদৰে ভাজি ল'ব। কোনো ধৰণৰ কালাৰ চেঞ্জ নোহোৱাকৈ এইদৰে ভাজি লৈছোঁ। এয়া দেখিছেনে? ধুনীয়া এটা গোন্ধ ওলাই, তেতিয়াই জানিব এইখিনি ভাজতে মোৰ 4 মিনিট সময় হৈছে। আপোনালোকৰ কম বেছি সময়ো লাগিব পাৰে, গেছৰ জুইটোৰ লগত কথা। এতিয়া মই এইখিনি নমাই লওঁ। এতিয়া মই একেখন কেৰাহীয়ে লৈছোঁ। এয়া মই ইয়াতে দুবাটি গাখীৰ দি ল'ম। এয়া দেখিছেনে? গাখীৰখিনি মিডিয়াম ফ্লেমত ভালদৰে উতলাই ল'ম। একেখন হেতাই লৈছোঁ। বহুত বেছি সোৱাদ লগা হয়। আপোনালোকে কম বস্তুৰে এইদৰে এই মিঠাইবিধ বনাব পাৰিব। এয়া গাখীৰ উতলিব লৈছে। এতিয়া মই ইয়াতে 4 চামুচ চেনি দি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দি দিব, কম বেছি পৰিমাণেও দিব পাৰে। এয়া মই 3 চামুচ ফ্ৰেছ মলাই দি দিছোঁ। থাকিলে দিব আৰু নাথাকিলে নিদিলেও কথা নাই। এয়া চেনিখিনিও গাখীৰৰ সৈতে ভালদৰে মিলি গৈছে। এতিয়া মই গেছৰ ফ্লেমটো মিডিয়ামতে আছে। এইদৰে আৰু 2 মিনিট সময় উতলাই ল'ম। প্ৰতিটো ষ্টেপ ভালদৰে চাই যাব। ধুনীয়া মিঠাই এটা আপোনালোকে ঘৰত, একেবাৰে টেষ্টি মিঠাই এটা ঘৰত এইদৰে বনাব পাৰিব। এয়া মই 2 মিনিট সময় উতলাই ল'লোঁ। এতিয়া মই গেছৰ ফ্লেমটো ল' কৰি দি দিম। এয়া ল' কৰি দিলোঁ। ইয়াত মই এতিয়া ভাজি থৈ দিয়া পিঠাগুড়িখিনি এইদৰে দি দিছোঁ। দি ভালদৰে এইখিনি ইয়াতে মিলাব লাগিব। এইদৰে আপোনালোকে ল' ফ্লেমতে লৰাই থাকিব। এয়া দেখিছেনে? ডাঠ হৈ আহিছে আৰু ডাঠ কৰি ল'ব লাগিব। একেবাৰে ভালদৰে কেৰাহীখনে এৰি দিয়ালৈ এইদৰে মই লৰাই আছোঁ। লৰাই থাকিম ল' ফ্লেমত। এয়া দেখিছেনে? এইদৰে কেৰাহীখনে ভালদৰে এৰি দিব। এয়া দেখিছে? এইদৰে এৰি দিব, তেতিয়াই জানিব এইখিনি হৈ গৈছে বুলি। এতিয়া মই মিঠাইৰ মিশ্ৰণখিনি নমাই ল'লোঁ। অলপ ঠাণ্ডা হোৱাৰ কাৰণে থৈ দিম। ঠাণ্ডা হ'লে মিঠাইকেইটা মই বনাই দিম। এয়া অলপ ঠাণ্ডা হৈছে। এতিয়া মই প্ৰথমতে ঘি লোৱা চামুচখনে লৈছোঁ। এইদৰে ল'লে মিঠাইকেইটা একে সমান হ'ব। এতিয়া মিঠাইকেইটা এইদৰে বনাই যাম। একেবাৰে সহজতে ধুনীয়া মিঠাই এটা কম বস্তুৰে এইদৰে বনাব পাৰিব। এয়া দেখিছেনে? একেবাৰে ৰসগোল্লাটোৰ দৰে হৈ গৈছে। আৰু এটা দেখাই দিছোঁ।
এয়া দেখিছে খাবলৈও বহুত বেছি সোৱাদ লগা হয় আপোনালোকে বনালে নিশ্চয় গমে পাব এইদৰে বনাব এয়া মই 3টা বনাই ল'লোঁ এইদৰে মই গোটেই মিঠাইখিনি বনাই ৰেডি কৰি দেখিছেনে মিঠাই মই ৰেডি কৰি ল'লোঁ খুব বেছি সোৱাদ লগা আপোনালোকে বনাব এইদৰে পাকঘৰত থকা বস্তুৰে বনাব পাৰিব এয়া দেখিছে কিমান ধুনীয়া হৈছে এইদৰে আপোনালোকে বনাব বনাই খাই কেনে পায় কমেণ্টত জনাব ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে